এইটো চাবলৈ গ'লে এটা আচহুৱা বিষয় যে আমি সাধাৰণতে ইয়াৰ আগতে JCB অৰ্থাৎ বুলডোজাৰত উঠি মানুহে এনেকুৱাকৈ পুষ্পবৰ্ষণ কৰা ফুল ছটিওৱা দেখা নাছিলোঁ। কিন্তু ইয়াৰ এটা অন্তৰ্নিহিত তাৎপৰ্য আছে। সেই তাৎপৰ্যটো কি? সেই তাৎপৰ্যটো হৈছে এইটো, এই বুলডোজাৰবিলাক কি কামত ব্যৱহাৰ কৰা হৈছে যোৱা সময়ছোৱাত? মানুহৰ ঘৰ ভঙা, উচ্ছেদ কৰা, হয়নে? গতিকে তাৰমানে বুলডোজাৰত উঠি যেতিয়া পুষ্পবৃষ্টি কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ যিটো কনভয়, যিটো শোভাযাত্ৰা, তাৰ অন্তৰ্নিহিত অৰ্থ হ'ল এইটোৱে যে তাৰ মানে এই যিটো উচ্ছেদৰ যোগেদি আৰু উচ্ছেদ মনত ৰাখিবা, উচ্ছেদ তেওঁলোকে যদিও কৈ আছে মিয়াৰ কথা, মিয়াতকৈ কিন্তু বেছি উচ্ছেদৰ ভাবুকি আহিছে খিলঞ্জীয়া মানুহৰ জীৱনলৈ। আৰু এই উচ্ছেদ কৰা হৈছে কাৰ কাৰণে? এই উচ্ছেদ কৰা হৈছে বৃহৎ উদ্যোগিক অসমৰ মাটি গতাই দিবলৈ। গতিকে হিমন্ত বিশ্ব শৰ্মাই বা ভাৰতীয় জনতা পাৰ্টীয়ে যিয়ে ইয়াৰ পৰিকল্পনা কৰিছিল, তেওঁলোকে ভাবিছে যে এজিফ অৰ্থাৎ যেন যিসকলে এই উচ্ছেদ কৰিছে, উচ্ছেদ কৰা কাৰ্যটোক যেন অসমৰ মানুহে সমৰ্থন জনাইছে। তেওঁ উচ্ছেদ কৰা কাৰ্যটোক ক'ৰবাত অবৈধ উচ্ছেদ হৈছে সেইটো এটা বেলেগ কথা, আৰু তাকো আইনী প্ৰক্ৰিয়াৰ যোগেদি উচ্চতম ন্যায়ালয়ৰ যি পৰামৰ্শ নিৰ্দেশ আছে সেইটো মানি উচ্ছেদ কৰিব লাগিব। কিন্তু ৰাজনৈতিক স্বাৰ্থত সম্পূৰ্ণৰূপে এটা বিভাজনবাদী পলি ৰাজনীতিৰ স্বাৰ্থত উচ্ছেদ কৰাৰ অৰ্থটো কি? আৰু তাক প্ৰতীকী হিচাপে এই কথাটোক সমৰ্থন জনোৱা হৈছে যেন অসমৰ ৰাইজে হিমন্ত বিশ্বৰ এই উচ্ছেদ অভিযানত সমৰ্থন জনাইছে। কিন্তু আমি এটা কথা মন কৰা উচিত যে এই উচ্ছেদ অভিযানবোৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ে কি মতামত দিছে? এই যে গোৱালপাৰাৰ যি উচ্ছেদ কৰা হৈছিল সেই মানুহবোৰৰ হাচিনা বিলে আছিল নে? সেইটো তাত তেওঁলোকক খোৱা লোৱা আৰু পৰিষ্কাৰ পানী, খোৱা পানী আৰু তেওঁলোকৰ যি হাইজিন, তেওঁলোকে শৌচ পেচাব কৰিব পৰাৰ সুব্যৱস্থা কৰি দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়া নাই জানো? গতিকে এই যিটো আজব কাণ্ড, বুলডোজাৰত উঠি হিমন্ত বিশ্ব শৰ্মাক পুষ্পবৃষ্টি কৰি সন্মান জনোৱা, সম্বৰ্ধনা জনোৱা, তাৰ অন্তৰ্নিহিত যি উদ্দেশ্য আৰু তাৰ যিটো প্ৰতীক উদ্দেশ্য সেইটো কিন্তু বৰ মাৰাত্মক আৰু ভয়ানক। মই সেই কথাটোকে কৈছোঁ। আৰু খিলঞ্জীয়াক যি উচ্ছেদৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিলে, আমি দেখিছোঁ যে অকল মিয়াসকলে উচ্ছেদ হোৱা নাই, ইয়াৰ দ্বাৰা খিলঞ্জীয়াসকলো হৈছে। আৰু ইয়াৰ এটা উদাহৰণ আমি দেখিছোঁ যে বৰদোৱাৰ যি আপোনাৰ পলাশবাৰী, তাত প্ৰায় সংখ্যক লোকসকল মানে আপোনাৰ খিলঞ্জীয়া লোক হয়। তাত কিন্তু টাউনশ্বিপ নিৰ্মাণৰ ক্ষেত্ৰত নাম দি তাক 5,000 বিঘা ভূমি বাস কৰা লোকসকলক উচ্ছেদৰ কথা ঘোষণা কৰা হৈছে, যাক লৈ তেওঁলোকে বহুত ক্ষোভ উজাৰিছে আৰু তেওঁলোকে কৈছে যে নিৰ্বাচনত বিজেপি চৰকাৰক ভোট নিদিওঁ। এইটো ৰাইজৰ যিটো ক্ষোভ, এই বিষয়ে কি ক'ব? সেই বস্তুটোৱে চোৱা, তুমি এটা ভাল প্ৰশ্ন কৰিছা যে এই যে খিলঞ্জীয়া ৰাইজ, তাত তেওঁলোকৰ মাটিৰ কিবা এটা সমস্যা আছে, কিন্তু তেওঁলোকে কিমান পুৰুষ ধৰি সেই মাটিত বহি আহিছে। হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এই যিটো তেওঁলোকৰ ভূমি দিয়া কি আঁচনি আছিলে,
বসুন্ধৰা আঁচনিৰ যোগেদি তেওঁলোকে ভূমিহীন ৰাইজক মাটি দিব সেইটো সম্পূৰ্ণৰূপে এটা মিছা কথা বসুন্ধৰা আঁচনিৰ যোগেদি কি কৰিছে তেওঁলোকে সমগ্ৰ অসমৰ ভূমিৰ যিটো অৱস্থা ক'ত কিমান মাটি পৰি আছে আৰু সেই মাটিত কাৰ দখলী স্বত্ব আছে ক'ত চৰকাৰী মাটি আছে সেই জৰীপ কৰি তেওঁলোকে এই মাটিবোৰ হিমন্ত বিশ্বৰ ব্যক্তিগতভাৱে কি মাটি লৈছে কি লোৱা নাই মই সেই কথাটো নকওঁ সেইটো ৰাইজে ইতিমধ্যে আলোচনা কৰিবলৈ ধৰিছে কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থনত থকা ভাৰতীয় জনতা পাৰ্টিক সকলো ফালৰ পৰা সহায় কৰি দিয়া এই যে বৃহৎ পুঁজি উদ্যোগপতি তেওঁলোকক যে এই মাটিবোৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে সেইটো কিন্তু সুনিশ্চিত কথা একেবাৰে সঠিক সেইটোৱে সেই সন্দৰ্ভত কোনো সন্দেহ নাই আৰু সেইকাৰণে এই যিটো বুলডোজাৰ যিটো পুষ্পবৃষ্টি সেইটো অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে কিমান ভয়ানক সেই কথাটো আমি উপলব্ধি কৰা উচিত